birthday to you. Happy birthday to you. Happy birthday. 14 তাৰিখ মানে 14 ফেব্ৰুৱাৰী মৃগাংকৰ জন্মদিন হয় আৰু এয়া আছিলে 13 ফেব্ৰুৱাৰীৰ ৰাতি 12 বজাৰ দৃশ্য আধা ৰাতিয়া বাৰ্থডে বয়ক উঠাই লৈ আহিছো কেক কাটিবৰ কাৰণে আৰু বৰ বিষ তেনেকে একো যা-যোগাৰ কৰা নাই ঘৰৰ মানুহকেইটা তলতে এনেকৈ পকাত বহি লৈছো আৰু যেনেকে আছো তেনেকেই মানে সেই পজিশনত থাকি মানে কেক কাটিছো আৰু এই ৰাতিখন আমি কেকটো কাটি লৈ খাই ল পিছদিনাই আমাৰ ভালদৰে সেলিব্ৰেশন আছে আপোনালোকে প্লিজ ভিডিওটো শেষলৈকে চাওক ভালে এজন হৈছে আমাৰ বাৰ্থডে বয় আৰু বাৰ্থডে বয় শুই আছে এতিয়ালৈকে উঠাই নাই আমি সব উঠিলো উঠা উঠা কেতিয়া উঠিবা জন্মাৰ পিছত উঠিম সঁচাই কৈছো উঠা 7:50 জন্মিম তাৰপিছত উঠিম ৰাতিপুৱাৰ পৰা ভিডিওটো মানে চাইহে আছে কিন্তু মই ভিডিওটো আৰম্ভণি কৰা নাই আৰু সকলোকে নমস্কাৰ জনাইছো মোৰ অন্য এটা ভিডিওলৈ আশা কৰি সকলো ভালে আছে আৰু আজি যেহেতু 14 ফেব্ৰুৱাৰী ভ্যালেন্টাইন ডে লগতে আজি মৃগাংকৰ জন্মদিনো হয় হেহে ৰাতিপুৱা ওলাইছো মানে ৰাতিপুৱাৰ পৰা একদম দৌৰা দৌৰিয়ে হৈ আছে এয়া মই গাড়ীত আহি বহিছো এতিয়াও তেওঁ আহাই নাই মানে কিবা ৰৈ গল আৰু মানে আনিবলৈ গৈছে মই এতিয়া গাড়ীত বহিছো আৰু এতিয়া আমি মন্দিৰত যাম আৰু ঘৰত সৰুকে বৰ বিশেষ মানে তেনেকুৱা নহয় এনে অকমান কিবা পাৰ্টি হ'ব সেইখিনি বাৰু মই আপোনালোকক দেখাই থাকিম ভিডিওটো শেষলৈকে চাই থাকিব আৰু আমি ক'ত যাও বাৰু মন্দিৰটো আপোনালোকক দেখাম আহিলা হেল্ল বলা যাও দেৰি হৈ গৈছে এতিয়া বলা মন্দিৰত যাম আমি বালিলেছা কালী মন্দিৰত যাম যাবলৈ চাৰিবাত লাগিব মোক চাই যে সেইবাৰ আহোঁতে ৰাজহাগীতা আছিল এবাৰ নাই ন সেৱা কৰাও হৈ গ'ল আৰু এইটো মন্দিৰ হৈছে বালিলেছাৰ কালী মন্দিৰ নলবাৰীত আছে আৰু বহুতে চাগে ইয়ালৈকে আহিছেও আহি মানে ভাল লাগে ইয়াত মই আজি মানে 2 নম্বৰ বাৰ আগতে এদিন আহিছো সেইদিনা ভোক খাই গৈছিলো কিন্তু আজি আমি যেহেতু বেছি সময় নাথাকো গতিকে নাখা এই পুখুৰীটোৰ পাৰত আহিছো ইমান ধুনীয়া পুখুৰীটো মই বাৰু বেক কেমেৰা কৰি আপোনালোকক দেখাই আছো পুখুৰীটো ইমান ডাঙৰ একদম দূৰলৈকে দেখা পাই সেউজীয়া সেউজীয়া আৰু ইফালে কাছও আছে পুখুৰীত খুব জয়াল হয় আৰু আজিটো একেবাৰে বতাহ মাৰি আছে খুব ভাল লাগিছে মই ইয়ালৈকে আহিলে মোৰ এনেকুৱা ফিল লাগে মানে যিসকলে কিতাপ পঢ়ে অসীমত যাৰ হেৰাল সীমা পঢ়িছে তেওঁলোকে গম পায় মোৰ এনেকুৱা লাগে সৌ দূৰণিলৈকে যেন মানে চন্দনৰ নাওখন গৈ আছে পিছে পিছে গৌৰীও গৈ আছে মানে মোৰ কল্পনাতহে আহে তেনেকুৱা নহয় বাৰু কিন্তু মোৰ তেনেকুৱাই ফিল হয় ছাগলীকেইটা এৰি দিছে নেকি ইয়াতে ইহঁতেও খাব ইহঁতেও খাই ন এইবিলাক খাই অভ্যাস হৈ গৈছে এইবিলাক মাছবিলাকে কিবা কিবি মুড়ি আখো এনেকে দিলে খাব আহে ইয়া মাছ ইমান ডাঙৰ ডাঙৰ কাছ আছে ন ইয়াতে বহুত এইবিলাক কি মানে মাছবিলাক উঠাই লৈ যায় নে সদায় এনেকৈ থাকে মন্দিৰত আৰু আমি বেছি সময় কৰা নাই যিহেতু ঘৰত আলহীও আহিছে আৰু মা সেইকাৰণে নাহিলে আমি দুজনে আহিলোঁ ভণ্টিও নাহিল গতিকে সোনকালে আহিলোঁ ঘৰলৈ আৰু মায়ে পায়স বনাইছে মানে হোৱা নাই ৰেডি কৰিহে আছে আৰু আমি এতিয়া পুৰা খানাত লাগিম আৰু যিহেতু গধূলিলৈকে আহিব কোনোবা আৰু ইফালে মই ৰেডি কৰিছোঁ ব্ৰইলাৰৰ মাংসখিনি এইখিনি মই আজি অভেনত দিম আৰু তেল চেল নিদিয়াকৈ এনেকৈ কেতিয়াবা খাই ভাল লাগে ইয়াত আধা কেজি ব্ৰইলাৰৰ মাংস আছে মই আদা নহৰুখিনি আগতে পেষ্ট কৰি ৰাখিছিলোঁ সেয়া দি দিছোঁ লগত দিছোঁ মই ধনিয়া গুড়ি জিৰা গুড়ি হালধি আৰু সোৱাদ অনুসৰি নিমখ দিছোঁ আৰু আজি প্ৰথমবাৰ মই এনেকৈ বনাইছোঁ মানে আগতে বনাইছোঁ কিন্তু ধনিয়া দি আজি প্ৰথমবাৰ বনাইছোঁ এইটো মোৰ ইয়াতে ধনিয়া আছে ধনিয়াখিনি পেষ্ট কৰি লৈছোঁ এতিয়া ইয়াত গোটেইখিনি মই বাকি দিছোঁ আচলতে মাংস যিমানখিনি থাকে সেই হিচাপত দিলেই ভাল লাগে আৰু বেছি হ'লেও কথা নাই এনেও মিলিয়ে যায় পিছত এইখিনি দি মই এইখিনি ভালকৈ সানি লৈছোঁ
আৰু মই এইখিনি 10-15 মিনিট ৰাখি থ'ম, বেছি সময়ো ৰাখিব পাৰে, মোৰ সময় নাই যিহেতু মই 10-15 মিনিটে ৰাখিছোঁ আৰু ইয়া অভেনত মই দি দিছোঁ, এইখিনিতে নিজে নিজে হৈ থাকিব। ইফালে মায়ে বহাইছে লোকেল চিকেন, যি সোনকালেই কৰিছোঁ দুপৰীয়াতে, এতিয়া দুপৰীয়া হৈ আছে। আৰু ইফালে আমাৰ মাংস হয় মানে ষ্টাৰ চিমেণ্টৰ পৰা মৃগাংকৰ বন্ধু আৰু শ্যামল আহিলে আকৌ এটা কেক লৈ আহিছে আৰু কেকটো কাটি আছে। আৰু আজি ৰাতিপুৱাৰ পৰা মানে দৌৰা দৌৰি আৰু কেক কটাই পৰ্ব হৈ আছে যিহেতু মানে বাৰ্থডে হয়। ইফালে আকৌ এটা কেক আনিলে কেপ্টেইন TMTৰ পৰা উৎপল দা, সন্তোষজি, মনোজ, কংকন দা। একদম সৰু ল'ৰা নিচিনাই লাগে। सबका कटेगा सबके लिए कटेगा থৈ দিয়ক উৎপলৰা গাই চাই। পারমিশন তো বেশি আছিল উৎপলরা না ইতের পরে গাড়ি মার বেমার হইছে বলতে টু ইউ হ্যাপি বার্থডে টু ইউ। বাৰ্থডে নহয় নহয়, যাৰ বাৰ্থডে তাকে দিব লাগিব। বঢ়িয়া দেখাইছে। ভিডিঅ'টো এডিট কৰি থকা সময়ত মই ভাবিছোঁ গোটেইবোৰচোন ক্লিপ কেক কটায়ে, যিহেতু বাৰ্থডে ব্লগ হয় আৰু মৃগাংক এবাৰ বহুত কেইটা কেক কাটিলে, মানে 6-7টা মানেই কেক কাটিলে আৰু তেওঁৰ জীৱনত এইটোৱে চাগে প্ৰথম বাৰ্থডে য'ত নেকি তেওঁ ইমান কেইটা কেক একেলগে কাটিছে। আৰু সন্ধিয়ালৈকে জিন্তু এটা কেক লৈ আহিল, উৎপল দা, জিন্তু, ৰাহুল, অংকিতা, এওঁলোক আচলতে বন্ধু যদিও ফেমিলিৰ নিচিনাই হয়। আৰু ৰাতিৰ সাজ খাবলৈও তেওঁলোকে আমাৰ ঘৰলৈকে আহিল আৰু আপোনালোকেতো দেখিলেই কিমানখিনি ফূৰ্তি হ'ল। আৰু বহুতেই কেক আনিছিলে কিন্তু মোৰ গোটেইবোৰ ক্লিপ লোৱা নহ'ল যিহেতু অকণমান মই ব্যস্ত হৈ আছিলোঁ। আৰু যিসকলে আমাৰ ঘৰলৈকে আহিল, মৃগাংকক শুভেচ্ছা জনালে, কেক লৈ আহিলে, তেওঁলোকক মোৰ ফালৰ পৰা, আমাৰ পৰিয়ালৰ ফালৰ পৰা বহুত বেছি ধন্যবাদ জনাইছোঁ। আগলৈকেও এনেকুৱা মৰমে আমি বিচাৰিম তেওঁলোকৰ পৰা। এইটোৱে আচল বাৰ্থডে লাগিছে হয়নে? আৰু ভালকে কচোন, দৰা আমাৰ কিহত যাব? দৰা আমাৰ কলাত যাব লাগিব, এইটো কথাই। কিন্তু আমিহে কৈছো, কিন্তু জিন্তুৰ কিন্তু কথাটো কি জান নাই, তাৰ কথা আজি হ'ব জেংকি হলে যাব। ই মানে হান্তা আছে, তাই নিজে দেখি টানি আছে, সেইবিলাকত নহব। দৰা পাতলি কথাকে দিব লাগিব, তেতিয়াহে দৰা যাব। আৰু হেৰি ন, বিয়াৰ আগৰ পৰাই যোনে দাঙে সি জিম কৰিব লাগিব। কথা ইমানে আৰু এয়া আছিলে আমাৰ ৰাতিলৈকে, মানে ৰাতিৰ সাজ বনালোঁ, মেলিলোঁ, সকলোৱে খাব বহিলোঁ। আৰু এয়া খাব বহি মানে জিন্তুক এনেকৈ জোকাই আছোঁ সকলোৱে, আৰু আমি সদায় এনেকৈ জিন্তুক জোকাওৱে বিয়াৰ কথাক লৈ। মোৰ আগৰ ভিডিঅ'টো দেখিছেই, বেচেৰা একেবাৰে লাজতে কথা ক'ব নোৱাৰা হৈ গৈছে। বাৰু যি নহওক, আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকে চাই ভাল পালে। যদি ভাল পালে প্লিজ ভিডিঅ'টো লাইক কৰিব। পুনৰ আহিম নতুন নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানে, বাই।